আজি আমি তিনিটা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্স বিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাট মণ্ডলৰ হাতত যদি 15 দিন এটা জৰিপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কালেশন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশন মডেলে কাম কৰিব যদি এজন এডিসিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব ইমান দিন সৰকাৰী মাটিত লোক বসবাস কৰি থকা কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল বন্দবস্তি নাথাকা কৰা কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিল অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল ল্যান্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল লৰা ছোৱালীক শিক্ষা দিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন লব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত সৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাব লগিয়া হৈছিল মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত লম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম মিছন বসুন্ধৰা 2ত উপকৃত হোৱা সত্ত্বেও হাই ল্যান্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুত বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই এই ক্ষেত্ৰতো অহা 2 অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত লম যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে ল্যান্ড প্ৰিমিয়াম দিব পাৰিব অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবলটন কৰিম প্ৰিমিয়াম 3 লাখ টকা দিব লাগে 3 লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিবেশ নাথাকে আমি 30,000 টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম কিন্তু কন্ডিশন থাকিব তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব তেতিয়া আমাক এই 2,70,000 টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব ইট উইল বি কাইন্ড অফ এ ডেফাৰ্ড পেমেন্ট আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব অৰ্থাৎ মাটিৰ অধিকাৰ আমি খিলঞ্জিয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব তাৰ ফলত মাটিও আমাৰ মাজত থাকি যাব